যি ফ্ৰান্সক বহুতে টুৰ্ণামেণ্টৰ আটাইতকৈ শক্তিশালী দল বুলি কৈছিল সেই ফ্ৰান্সক মাত্ৰ 90 মিনিটতেই নীৰৱ কৰি দিলে স্পেইনে 2-0 গলেৰে কেৱল জয় নহয় স্পেইনে দেখুৱাই দিলে আজিৰ ফুটবল কেৱল ষ্টাৰ প্লেয়াৰে জয় কৰাব নোৱাৰে বল কণ্ট্ৰোল পজিশনিং আৰু টিম প্লেনিঙৰ ওপৰত নিৰ্ভৰ কৰে জয় ফ্ৰান্স 0 স্পেইন 2 স্পেইনৰ এয়া ষষ্ঠ ক্লিন শ্বীট 2024 পৰা 37খন মেচত অপৰাজিত লামিনে ইয়ামাল ডেনি অলমো ৰড্ৰি স্পেইনৰ এই নতুন শক্তিক স্তব্ধ কৰাটো যেন এতিয়া আটাইতকৈ কঠিন বল পজিশন মিডফিল্ড কণ্ট্ৰোল হাই প্ৰেছিং প্ৰতিটো ক্ষেত্ৰতে শক্তিশালী স্পেইন ফ্ৰান্সৰ এমবাপে ডেম্বেলে অলিছে কোনোৱে নোৱাৰিলে স্পেইনৰ ডিফেন্স ভাঙিবলৈ স্পেইনৰ অনুৰাগীৰ বাবে এই জয়ৰ আন এটা বিশেষ অৰ্থ আছে 2010 বিশ্বকাপৰ পাছত এইবাৰেই প্ৰথমবাৰৰ বাবে স্পেইন ফাইনেলত আৰু ইতিহাসে কি কয় শেষবাৰ যেতিয়া স্পেইন বিশ্বকাপৰ ফাইনেলত আহিছিল তেতিয়াই বিশ্ব চেম্পিয়ন হৈছিল স্পেইন দক্ষিণ আফ্ৰিকাত আন্দ্ৰেছ ইনিয়েষ্টাৰ সেই ঐতিহাসিক গলেৰে নেদাৰলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়ৰ সোৱাদ দিছিল স্পেইনক এতিয়া সমগ্ৰ ফুটবল বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে আৰ্জেণ্টিনা বনাম ইংলেণ্ডৰ ওপৰত এয়া কেৱল এখন ছেমিফাইনেল নহয় ফকলেণ্ড যুদ্ধৰ ইতিহাস 1986ৰ হেণ্ড অফ গড মাৰাডোনাৰ গ'ল অফ দ্য চেঞ্চুৰী আৰু এতিয়া 2026 বিশ্বকাপ চিৰ প্ৰতিদ্বন্দ্বী দুয়োটা দল পুনৰ সমুখ সমৰত আৰ্জেণ্টিনা ভাৰ্চেছ ইংলেণ্ড মেছিৰ শেষ বিশ্বকাপ বেলিংহাম বনাম এনজো দক্ষিণ আমেৰিকা বনাম ইউৰোপ কোনে মাৰিব শেষ হাঁহি কাগজে কলমে ইংলেণ্ডৰ স্কোৱাড যথেষ্ট শক্তিশালী কিন্তু নকআউট মেটছত আৰ্জেণ্টিনাৰ অভিজ্ঞতা প্ৰেছাৰ হেণ্ডেলৰ ক্ষমতা আটাইতকৈ বেছি ইংলেণ্ডৰ আশা সাকা বেলিংহাম কেন আনহাতে আৰ্জেণ্টিনাৰ খেলৰ ছন্দ নিৰ্ভৰ কৰিব মেছি এনজো এলিষ্টাৰ আৰু দলীয় সংহতিৰ ওপৰত যদি মিডফিল্ডৰ দখল আৰ্জেণ্টিনাই ল'ব পাৰে তেন্তে আৰ্জেণ্টিনাৰ ফাইনেললৈ যোৱাৰ সম্ভাৱনা বেছি কিন্তু ইংলেণ্ডে যদি আৰম্ভণিতে গতি আৰু কাউণ্টাৰ এটেক সফল কৰে তেন্তে মেচখন 120 মিনিট বা পেনাল্টিলৈ গুচি যাব পাৰে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়মৰ সৈতে হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24